অনলাইনৰ জৰিয়তে আজি মই ফুহুৱাৰ মন্ত্ৰ আগবঢ়াইছোঁ। যিটো অসমীয়া সমাজৰ পৰা এইবোৰ মন্ত্ৰ প্ৰায় লুপ্ত হৈ গৈছে, সেই মন্ত্ৰবোৰ মই সংৰক্ষণ কৰিছোঁ। বিশেষকৈ ৰাইজৰ উপকাৰ হ'ব বুলি মই এই মন্ত্ৰসমূহ দিছোঁ। এই মন্ত্ৰসমূহ উচ্চাৰণ কৰিলে শৰীৰৰ কিছুমান ফুহুৰাজাতীয় ৰোগ হয়, সেই ৰোগবোৰ নিৰ্মূল হ'ব বুলি এই মন্ত্ৰ পুথিখনত উল্লেখ আছে। সেই মন্ত্ৰখিনি দিছোঁ মই। এতিয়া মই মন্ত্ৰৰ মাজলৈ যাওঁ। ৰাম দিও নিশৰি কথা কওঁ কাণত, পশ্চিমে ঘৰ মোৰ হাক গৰুৰ দাগ, ফুহুৰাৰ বিষ মানে পানী হৈ থাক, আলগৰ শগুনী নীলগত বাস, আধাৰি পকাই পোৱালি পতি আস, দক্ষিণ ডালে শগুনী দেই পশ্চিম ডালে পৰে, এই বুলি শগুনী মনে মনে গুণে, ত্ৰিদশ দেৱতাই কাণ পাতি শুনে, দশ দেৱতাৰ জয় জয় বাণী, জাৰিলো বিষ কৰিলো পানী, ফুহুৰাৰ বিষ মানে কৰিলো পানী, মোৰ হাক গৰুৰ দাগ, ফুহুৰাৰ বিষ মানে পানী উঠি থাক। ফুহুৰা পোনতে যেতিয়া হৈ আহে তেতিয়া বিহলঙনিয়ে লৈ এই পাতেৰে এই মন্ত্ৰটো জাৰিব, নিশ্চয় উপকৃত হ'ব বুলি এই মন্ত্ৰত উল্লেখ আছে। ইমানতে এই মন্ত্ৰটো সমাপ্ত হৈছে আৰু মই পৰৱৰ্তী মন্ত্ৰসমূহ মই দিবলৈ চেষ্টা কৰিম। এই মন্ত্ৰসমূহ যিহেতু মই সংৰক্ষণ কৰিবলৈ বিচাৰিছোঁ, তাত কিছুমান অসমীয়া সমাজৰ পৰা এইবোৰ আগতে বহুত প্ৰচলিত আছিল। এতিয়া এই মন্ত্ৰসমূহ লুপ্তপ্ৰায়। এই মন্ত্ৰসমূহ লুপ্তপ্ৰায় হোৱাৰ কাৰণে মই ইয়াক সংৰক্ষণ বিচাৰি মেলি ইয়াক সংৰক্ষণ কৰিছোঁ। তাত আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।